এই মুহূৰ্তৰ ব্ৰেকিং নিউজ অভয়াপুৰীত শোকাবহ ঘটনা ইনভাৰ্টাৰ অফ কৰিবলৈ গৈ বিদ্যুৎ স্পৃষ্ট হৈ শিক্ষয়িত্ৰীৰ কৰুণ মৃত্যু শিক্ষয়িত্ৰীগৰাকীৰ নাম অল্পনা মণ্ডল অভয়াপুৰী ঐতিহাসিক অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ শিক্ষয়িত্ৰী আছিল অল্পনা মণ্ডল আজি সন্ধিয়া বতৰ বেয়া হোৱা হেতুকে ঘৰৰ ইনভাৰ্টাৰ অফ কৰিবলৈ গৈছিল শিক্ষয়িত্ৰীগৰাকী ইনভাৰ্টাৰ অফ কৰিবলৈ লওঁতে বিদ্যুৎ স্পৃষ্ট হয় শিক্ষয়িত্ৰীগৰাকী লগে লগে চিকিৎসালয়ত অনা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে শিক্ষয়িত্ৰীগৰাকীৰ মৃত্যুত শোকৰ ছাপ পৰিছে অভয়াপুৰীত শিক্ষয়িত্ৰীগৰাকীৰ ঘৰ অভয়াপুৰীৰ আমগুৰিত অভয়াপুৰীৰ পৰা আজিজুল ইছলামৰ ৰিপৰ্ট অৰুণোদয় অসম আলপনা আসলতে এগৰাকী ভাল শিক্ষয়িত্ৰী আৰু লগতে ভাল ষ্টুডেণ্টো আছিল ছাত্ৰ হিচাপে বহুত ভাল ছাত্ৰী হিচাপে বহুত ভাল আছিলে যি বিষয়তে আমি নলগাইছিলোঁ কিয় কামত তেওঁ একান্ততীয়াভাৱে সেই কামখিনি কৰি দিছিলে আৰু নিষ্ঠা সহকাৰে কৰিছিলে কোনোদিনো সেইটো বেয়া ভাৱ ৰখা নাছিল যে মোক এইটো কাম কিয় কৰিবই দিলে তেওঁ যিখিনি জানে সেইখিনি কাম কৰি দিছিল নাজানিলে নাজানো বুলিয়ে কৈছিলে আজি আমি অতি মৰ্মাহত যোৱাকালি যেতিয়া মই খবৰটো পাইছিলোঁ তেতিয়া নিজকে বিশ্বাস কৰিব পৰা নাছিলোঁ যে কি হ'ল কেনেকৈ হ'ল মোক যেতিয়া ফোন কৰি জনাইছিলোঁ যে এনেকুৱা এটা এক্সিডেণ্ট হৈ গ'ল মোক কি কৈছে আপুনি কি এক্সিডেণ্ট হ'লে তেতিয়া কৈছিলে যে নহয় ইনভাৰ্টাৰ অফ কৰিব গৈ পেলাই তেওঁ এনেকুৱা শ্বৰ্ট চাৰ্কিট হ'ল হৈ পেলাই তেওঁ বৰ্তমান নাই আৰু মোৰ তেতিয়া নিজৰ মুখৰ মাত নোহোৱা হৈ গৈছিল ভাষা নাই কি ক'ম মই তেতিয়া উপায় নাই আমাৰ গ্ৰুপত মেছেজ এটা দিবলৈ দিলোঁ যে আমাৰ এনেকুৱা এটা হ'ল আমাৰ কলিকৰ এইখিনি কথা জনাই দিয়ক আমি অকলেই ইমানখিনি কি কৰিব নোৱাৰোঁ সকলোৱে লগ লাগি কিবা এটা আমি সুচিন্তা কৰিব লাগিব যে আমাৰ এনেকেই এগৰাকী শিক্ষয়িত্ৰী নোহোৱা হ'ল আমাৰ বিদ্যালয়ৰ কাৰণে যথেষ্ট ক্ষতি হ'ল তেওঁ আছিলে এগৰাকী নিষ্ঠাবান শিক্ষয়িত্ৰী আৰু তেওঁ আছিল বিশেষকৈ তেওঁ আছিলে ছায়েন্সৰ BHC B.Ed আছিলে BHC B.Ed হিচাপে ইয়াতে জইন কৰিছিলে 2021 চনৰ ফেব্ৰুৱাৰী মাহত আৰু তেতিয়াৰ পৰাই তাইক মই লগ পাই আহিছিলোঁ এগৰাকী সৰু ভণ্টিৰ দৰে আমি ব্যৱহাৰটো গৈছিলোঁ কথা কৈছিলোঁ আৰু নাজানা বস্তুটো কৰিছিলে আৰু তেওঁ এনেকুৱা কৰিছিলে যে মানে শিক্ষাৰ প্ৰতি ইমান আগ্ৰহ আছিলে তেওঁ কেকেৰ পৰা অসমীয়াত MA কৰিছে কেকে হেণ্ডিকৰ পৰা আকৌ ইফালে ইগন'টো তেওঁ ছ'চিয়লজিত পঢ়ি আছিলে আৰু যিটোতে পঢ়িছিলে যিটো কৰিছিলে তেওঁ মানে সফল হৈছিলে আজি মই অতিকৈ মৰ্মাহত তেওঁৰ এই কথাটোৰ কাৰণে এই বিশেষকৈ যিটো মই এজন মানে ভাল শিক্ষয়িত্ৰী হেৰুৱালোঁ এইখন স্কুলৰ পৰা বিদ্যালয়ৰ কাৰণে যথেষ্ট ক্ষতি হ'ল তেওঁক হেৰুৱাই পেলাই আমি অতিকৈ দুখ মানে আমাৰ ভাষা নাই আমি কি বুজাম কি ক'ম আমি আৰু ইয়াতকৈ বেছি মই একো ক'ব নোৱাৰিম কাৰণ তেওঁৰ মুখখনে মোৰ অনবৰতো ভাহি থাকে যিকোনো কথা তেওঁ হাঁহি মুখে গ্ৰহণ কৰিছিলে আলপনা তুমি এইটো কৰি দিবানে হ'ব বাইদেউ মই কৰি আছোঁ এইখিনিয়ে আছিল তেওঁৰ মানে মোৰ প্ৰতি এটা মানে যিখিনি কাম দিছিলোঁ সেইখিনি তেওঁৰ এটা মানে তেওঁ যে কামটো সফলভাৱে কৰিব সেইখিনি মোৰ পূৰা বিশ্বাস আছিলে আৰু আজি মই আৰু একো বিশেষ ক'ব নোৱাৰোঁ তেওঁৰ বাবে মই মানে ক'বলৈ ভাষা নাই তেওঁক মই কেনেকৈ ক'ম যে এই বিদ্যালয়ৰ শিক্ষয়িত্ৰীগৰাকী হোৱাৰ বাবে মোৰ কিমান ক্ষতি হ'ল সহকৰ্মী হিচাপে বহুত ভাল মৰমৰ মানে ভণ্টি হিচাপে আমি 2021 চনৰ 5 ফেব্ৰুৱাৰীত এপইণ্টমেণ্ট পাইছিলোঁ 6 ফেব্ৰুৱাৰীত জইন কৰিছিলোঁ তেতিয়াৰ পৰা একেলগে হাঁহি ধেমালি কৰি আছিলোঁ আৰু বহুত ভাল কোনোদিন ক্লাছ ক্ষতি কৰা নাছিল বিদ্যালয়খনৰ কাৰণে ক্ষতি আৰু সমাজখনৰ কাৰণে ক্ষতি আৰু নিজৰ কাৰণেও একেলগে সৰু ভণ্টিৰ দৰে আছিল আমি একেলগে থাকিব লাগিব এতিয়া আমাৰ বয়সীয়াল শিক্ষকবিলাক লাহে লাহে ৰিটায়াৰ হ'বলৈ ধৰিছে আমি নতুনখিনি বিদ্যালয়খন গঢ়ি তুলিব লাগিব এইটো এটা সপোন আছিল শিক্ষয়িত্ৰী হিচাপে বহুত নিষ্ঠাবান শিক্ষয়িত্ৰী আছিল কোনোদিন ক্লাছ ক্ষতি কৰা নাছিল কামবিলাক ধুনীয়াকৈ একেলগে আমি কৰিছিলোঁ বহুত সপোন ৰৈ গ'ল আৰু তাইৰ সেইটোৱে বহুত দুখ লাগিছে এতিয়া ক'বলৈ ভাষা নাই আৰু আচলতে 2021 চনত আলপনাই আমাৰ বিদ্যালয়খনত জইন কৰিছিলে বিজ্ঞান শিক্ষয়িত্ৰী হিচাপে তেওঁ জইন কৰিছিলে আৰু মই SMDC প্ৰেচিডেণ্ট হিচাপে মই প্ৰায় স্কুলখনত আহি থাকোঁ আৰু তাইৰ যিটো ক্লাছ পাতি কৰাৰ যিটো পদ্ধতি আছিলে মানে টেকনিক সেই টেকনিকটো খুব ভাল লাগিছিলে এতিয়া ঘটনাটো হ'ল কি যে এতিয়া ভগৱানৰ ওপৰত চবখিনি ভগৱানে হয়তো তাইক মানে নিব বিচাৰিলে এনেকৈ তাই আজি হয়তো আমাৰ মাজৰ পৰা গুচি যাব লগা হ'ল কিন্তু ইয়াৰ ফলত আমাৰ বিদ্যালয়খনত যথেষ্ট ক্ষতি সাধন হ'ব বুলি মই ভাবিছোঁ তথাপিতো উপায় নাই
নিয়তিৰ পয়াক আমি কোনেও ৰোধ কৰিব নোৱাৰোঁ। গতিকে আমি এতিয়া শেষত মই তাইৰ আত্মাৰ চিৰসদ্গতি কামনা কৰিছোঁ। তেওঁ যাতে মানে মুক্তি লাভ কৰে আৰু তেওঁ ওপৰৰ পৰাই যাতে আমাৰ যিবিলাক শিক্ষক শিক্ষয়িত্ৰী আছে তাক তাৰ পৰা চাই তেওঁ যাতে মানে ভাল স্থানত থাকিব পাৰে, এইখিনিয়ে মই কৰোঁ আৰু তেওঁ। আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্ছে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।